গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু এইটো দেখি নিশ্চয় গম পাইছে আজি মই কি বনাবলৈ লৈছোঁ। আজি মই বনাবলৈ লৈছোঁ গোলাপ জামুন। আৰু তাৰ বাবে এইটো মই ৰেডিমেডে কিনি লৈ আহিলোঁ। আৰু কেনেকৈ কি কৰিব লাগে সকলোখিনি প্ৰচেছ ইয়াত লিখাই আছে। প্ৰথমতে আপোনালোকে গাখীৰ বা এনেকৈ পানী দি পেলাই মঠি ল'ব। তাৰপিছত আৰু সেয়া মই দেখাই আছোঁ ভিডিঅ'টো, আপোনালোকে চাই থাকক, নিশ্চয় সকলোখিনি গম পাব। আৰু যিসকলটো বনাব জানেই। আৰু মইনো কেনেধৰণে বনাইছোঁ তাকেই আজি আপোনালোকক দেখুৱাম। আৰু তাৰ বাবে এয়া লাগিব এটা সেয়া আমুল গোল্ড আনিছোঁ। আৰু তাৰপিছত এয়া মই পলিথিনটো এনেদৰে আঁতৰাই লৈছোঁ। আৰু কেনেকৈ কি কৰোঁ সকলোখিনি দেখুৱাইছোঁ, ভিডিঅ'টো চাই থাকক। আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মোক আগুৱাই যোৱাত সহায় কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব একদম নাপাহৰিব। তেন্তে ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু তাৰ বাবে লৈছোঁ মই এখন থালি। আপোনালোকে যিমানটো বনাব সিমানটো অনুযায়ী এটা ডাঙৰ পাত্ৰ ল'ব। মই যিহেতু বেছি নবনাওঁ সেয়ে গতিকে মই এই থালিখনকে লৈছোঁ। আৰু এটা বাতিত এনেদৰে মই পাউডাৰখিনি উলিয়াই ল'ম। এয়া দেখিছেনে? এয়া মই সম্পূৰ্ণকৈ এবাতি লৈছোঁ। তাৰপিছতহে আৰু অলপ ল'ম। ইয়াত দেখুওৱা ধৰণে এনেদৰে আপোনালোকে গাখীৰটো অলপ অলপকৈ দি মঠি ল'ব। গোটেইখিনি একেলগতে দি নিদিব, যিহেতু আপোনালোকে আন্দাজটো নাপাব। আৰু এতিয়া মই হাতখন ধুই আহোঁ, তাৰপিছত লগ পাই আছোঁ। তাৰপিছত আপোনালোকে এনেদৰে তেলেই হওক বা ঘি বাটাৰ যিকোনো হওক এনেদৰে হাতত অকণমান লগাই ল'ব। তাৰপিছত আকৌ এনেদৰে অলপ মঠি ল'ব, এনেকৈ ৰুটি মঠা গতে। এয়া দেখিছেনে? আৰু তাৰপিছত নিজৰ মতে এনেদৰে সৰু সৰুকৈ আৰু লাডু কৰি ল'ব। এয়া দেখিছেনে? এইখিনি টোটেল 15টা হৈছে। এয়া দেখিছেনে? আৰু এইখিনি ইয়াতকৈ কিন্তু দুগুণো ডাঙৰ ডাঙৰ হৈ যাব। তাৰপিছত তেলটো গৰম হোৱাৰ পিছত একদম কম জুইত এনেদৰে দি দিব। তাৰপিছত অকণমান টাইম লৰাই থাকিব। এয়া একেলগে গোটেইখিনি দি নিদিব, যিহেতু জেগাটো অলপ ল'ব, যিহেতু এয়া মানে লাডুটো ফুলি যাব। আৰু অকণমান ৰঙচুৱা হোৱালৈ এনেদৰে মানে তেলত গৰম কৰিব আৰু অলপ লৰাই থাকিব। লাডুখিনি হোৱাৰ পিছত ইফালে এনেদৰে মই চেনীৰ চিৰাপটো পাতি দিলোঁ। ইয়াত মই দিছোঁ তেজপাত, ইলাচি আৰু গাখীৰ লোৱা বাতিটোতে মই মানে 2 বাতি চেনি লৈছোঁ। আৰু এনেকৈ ভালদৰে লৰাই থাকিম আৰু উতল আহিবলৈ দিম। তাৰপিছত মই সেই লাড়ুকেইটা ইয়াত এড কৰি দিম। তাৰপিছত এয়া লালমোহন ৰেডি হৈ গ'ল। আৰু আশা কৰোঁ মোৰ ভিডিঅ'টো চাই ভালেই পাব। আৰু তেতিয়াহ'লে আজিলৈ বাই বাই।